কেতিয়াবা যদি বাইকত কেতিয়াবা আকৌ বাঁহৰ সাঁকোৰে খোজকাঢ়ি হয় হাজো শুৱালকুছি সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ মাজলৈ গৈ নিৰ্বাচনী প্ৰচাৰ হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ মই আগৰ পৰা সংগঠন কৰি আছিলোঁ টিকেট পোৱাৰ পিছত আমি দ্ৰুতগতিত আমাৰ সংগঠনটোৰ যিখিনি কৰ্মকৰ্তা তেওঁলোকে এলাৰ্ট কৰি দিছোঁ যে নিৰ্বাচন আহিল তোমালোক সকলো ধৰণৰ প্ৰস্তুতি আগৰ পৰা যিখিনি লৈছিলা এতিয়া তুংগত পৰ্যায়ত লৈ যোৱা আৰু সেইফালৰ পৰা আমাৰ বুথ কমিটি মিটিং মণ্ডল মিটিং আৰু ব্লকৰ মিটিং আমি এইবিলাক কৰিছোঁ আজি মই সেই ব্লক কংগ্ৰেছৰ মিটিং কৰিবলৈ হাজোলৈ আহিলোঁ আৰু মই যেতিয়া বুথ কমিটি মিটিংবিলাক বা ৰাইজৰ লগত বাৰ্তালাপ কৰিব গাঁৱে গ'লোঁ তেতিয়া মই দেখিলোঁ যে বহুত সমস্যাই এই সমষ্টিটোত আছে বিশেষভাৱে আজি মই এটা ভিতৰুৱা অঞ্চলত গ'লোঁ য'ত ভেলকৰত গ'লোঁ গাঁওবুঢ়া পাম গ'লোঁ আৰু ৰিচেণ্টলি আৰু কেইখনমান গাঁৱত গ'লোঁ দেখিলোঁ যে বহুত চৰ এৰিয়াও আছে য'ত নেকি যাতায়াতৰ কোনো ব্যৱস্থা নাই য'ত নেকি গাড়ীটো দূৰৰ কথা এখন চাইকেল নিব পৰা পজিশ্যন নাই আৰু এই খৰালি মাহতে এই দুৰ্ভোগ ভুগি আছে আৰু পানী হ'লে যে কি অৱস্থা মই ভাবোঁ যে এনেকুৱা এটা পিছপৰা অঞ্চল এতিয়াও বাকী আছে এই সমষ্টিটো আচৰিত কথা যিহেতু কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ স্থানীয় বিধায়ক বিজেপি আছে তৎসত্বেও এই কামবিলাক কিয় নকৰিলে কিয় এই ৰাইজক তেওঁলোকে অধিকাৰৰ পৰা বঞ্চিত কৰিলে অতি দুৰ্ভাগ্যৰ বিষয় আৰু নিশ্চিতভাৱে আমাৰ চৰকাৰ আহিলে বা এই সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক জিকিলে বা মই জিকিলে মই নিশ্চিতভাৱে এই কামবিলাক কৰি দিম আৰু নিশ্চিতভাৱে ৰাইজ সুখ শান্তি আৰু উন্নয়ন তেতিয়াহে দেখা পাব। উল্লেখযোগ্য যে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নৱগঠিত হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন অঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে কয় যে ভেলকৰ গাঁওবুঢ়া পামকে ধৰি হাজো সমষ্টিত এতিয়াও চৰাঞ্চল উন্নয়নৰ ক্ষেত্ৰত হওক বা যাতায়াতৰ ক্ষেত্ৰতে হওক বিগত 10 বছৰে সমষ্টিটো পিছ পৰি ৰৈছে কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ স্থানীয় বিধায়ক বিজেপিৰ থকাৰ পিছতো এই অঞ্চলত আজিলৈকে উন্নয়ন নকৰাৰ গুৰুতৰ অভিযোগ এইসকল ভোটাৰ ৰাইজক কিয় অধিকাৰৰ পৰা বঞ্চিত কৰিলে বুলি মনৰ ক্ষোভ উজাৰিলে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।